হাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ কি ক্লাছ 10ৰ 11 নম্বৰ অধ্যায়ৰ মানুহৰ চকু আৰু বাৰেবৰণীয় পৃথিৱীৰ দ্বিতীয়টি অংশ, যিটোত আমাৰ আছে কি প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ। কি কৈছে? প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ। ইতিমধ্যে আমি কি পাইছোঁ যে পোহৰৰ প্ৰতিসৰণ মানে কি? যে পোহৰৰ প্ৰতিসৰণ হ'ব যেতিয়া এটা মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমত যেতিয়া পোহৰ ৰশ্মি সোমাওঁতে কি কৰে, সিহঁতৰ দুই মাধ্যমৰ সীমাত কি হয়, পোহৰ ৰশ্মিৰ দিশৰ পৰিৱৰ্তন কৰে। আৰু এই দিশৰ পৰিৱৰ্তনটোক আমি কি বুলি কৈছিলোঁ? পোহৰৰ প্ৰতিসৰণ। এতিয়া আমাৰ ঠিক একেই ধৰে যে প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ। প্ৰিজমনো কি বস্তু? প্ৰিজমটো আমাৰ কি হয়, এনে কাচেৰে তৈয়াৰী হয়, কিন্তু ইয়াত আমাৰ কি থাকে, দুটা ত্ৰিভুজ থাকিব আৰু কি হয়, তিনিটা তাৰমানে আয়তাকাৰ পিঠি থাকে। দুটা ত্ৰিভুজাকাৰ পিঠি থাকে আৰু লগতে তিনিটা কি থাকে, আয়তাকাৰ পিঠি থাকে। যেনেকৈ আমি এই দুটা হ'ল আমাৰ কি ত্ৰিভুজাকাৰৰ পিঠি, আৰু ইয়াত আমাৰ কি আছে, এই এটা আছে আয়ত, এইটো এটা আছে আয়ত, আৰু তলত এটা আছে আয়ত। এনেকৈ তিনিটা আয়তাকাৰ পিঠি আৰু দুটা কি হ'ব, এই ত্ৰিভুজাকাৰৰ পিঠি লগ লাগি কি হৈছে, আমাৰ এটা প্ৰিজম গঠিত হৈছে। আৰু এই প্ৰিজমৰ মাজেৰে আমাৰ পোহৰ যেতিয়া সোমাব, তেতিয়া কেনেধৰণৰ তাৰমানে প্ৰতিফলিত হয়, কেনেকৈ সোমাই যায়, কি পৰিৱৰ্তন হয়, সেইখিনি আমি আজি কি কৰি আছোঁ, ডিছকাছ কৰিম। ঠিক আছে? এতিয়া আমি তাৰে যিটো ত্ৰিভুজাকাৰৰ প্ৰিজমৰ কথা কৈছে, গতিকে আমি ত্ৰিভুজাকাৰৰ যিটো পিঠি সেইটোত আমি বিবেচনা কৰিম। এতিয়া চাওক, যদি আমাৰ এনেকৈ যদি পোহৰ ৰশ্মি যদি এনেকৈ যায়, এইটো যদি আমাৰ দিশ যদি থাকে, নিশ্চয় জানে এইটো আমাৰ কি প্ৰিজম। প্ৰিজমটো আমাৰ কি কাঁচ হয়, কাঁচেৰে তৈয়াৰী বুলি কৈছোঁ। গতিকে এই প্ৰিজমত যেতিয়া সোমাব, তেতিয়া এই যিটো কাঁচ মাধ্যম পাব, এইফালে আছিল আমাৰ কি বায়ু আছিল, বায়ুৰ পৰা কাঁচত সোমাই আছে। তাৰমানে কি, এই কাঁচ মাধ্যমটো কি হ'ব, আমাৰ ঘনত্ব বেছি। তাৰমানে লঘু পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত কি হৈছে, পোহৰ ৰশ্মি সোমাই আছে। তেতিয়াহ'লে আমি কি আগতে পাই অহা কথাখিনি এতিয়া আমাৰ কি হ'ব? তেতিয়াহ'লে কি হ'ব, এই দুটা মাধ্যমৰ সীমা ইয়াতে আমাৰ কি কৰিব, এই পোহৰ ৰশ্মিটো কি হ'ব, দিশৰ সলনি কৰিব। কি কৰে? দিশৰ সলনি কৰে। দিশৰ সলনি কৰিব। তাৰমানে ই এনেকৈ যাব লাগিছিল, সি এনেকৈ নাযায়, অলপ ইয়াতে এনেকৈ বেঁকা হৈ যাব। এইটো হ'ব দিশৰ সলনি কৰিছে নাই? আৰু এই দিশৰ সলনিটো আমি এতিয়া ক'ব খুজিছোঁ যে কোনফালে যাব। এই দিশৰ সলনি আমি কৰি এইফালে ওপৰ ফালে যাব নে তলফালে আহিব, এইটো এটা ডাঙৰ কথা। এতিয়া আমি কৈছোঁ এইটো আমাৰ কি আছে, এইটো হ'ল আমাৰ অভিলম্ব। কিন্তু পোহৰ ৰশ্মিয়ে যেতিয়া আমাৰ আগতে কোৱা কথাখিনিয়ে কৈছোঁ, পোহৰ ৰশ্মিয়ে যেতিয়া আমাক কি লঘু মাধ্যমৰ পৰা যেতিয়া ঘন মাধ্যমত যেতিয়া সোমাব, তেতিয়া কি কৰে, পোহৰ ৰশ্মিয়ে সদায় কি হয়, অভিলম্বৰ কাষ চাপে, অভিলম্বৰ ফালে বেঁকা হয়। গতিকে এইটো যদি আমাৰ অভিলম্ব হয়, ই এনেকৈ যাব লাগিছিল, ই আমাৰ এই ওপৰ ফালে নাযায়, এই অভিলম্বৰ পৰা তেতিয়া আঁতৰি যোৱা হ'ব। তাৰমানে কি, তললৈ নামি আহিব মানে এনেকৈ এইফালেহে বেঁকা হ'ব। তেতিয়াহ'লে কি হ'ব, এইটো হ'ব আমাৰ আৰ, এইটো হ'ব আমাৰ কি আই। এই ৰশ্মিটো হ'ব প্ৰতিফলিত ৰশ্মি। এতিয়া কথা হ'ল, যেতিয়া এই আমাৰ প্ৰিজমত সোমাইতো তাতে ৰৈ নাথাকে পোহৰ ৰশ্মিখিনি, তাৰ মাজেদি কি হ'ব, পাৰ হৈ যাব। কাৰণ কাঁচৰ মাজেদি পোহৰখিনি পাৰ হৈ যায়। গতিকে পাৰ হৈ যাওঁতে কি হ'ব, এতিয়া ইয়াৰ দিশটো আমাৰ এনেকুৱা থাকিল না, এনেকুৱা থাকিল। আৰু আমাৰ কি হ'ব, এইটো যদি আমাৰ হেৰি হয়, লম্ব হয়, অভিলম্ব যদি হয়, এটা আমাৰ অভিলম্ব। এতিয়া আমাৰ পোহৰ ৰশ্মিটো কি হ'ল, এইফালে আমাৰ বায়ু মাধ্যমত সোমাই আছে। গতিকে বায়ু মাধ্যমত সোমালে এই পোহৰ ৰশ্মিটো কি অভিলম্বৰ কাষ চাপিবলৈ আঁতৰি যাব। আগৰ মতে কি হ'ব, ই
আঁতৰি যাব মানে কি এইফালে অবিলম্ব আছে যাওঁতে এনেকৈ নাযায় তললৈ নামি আহিব নেকি এইটো অৰিজিনেল আছিল তাৰ দিক ইয়াৰ দিকটো ইয়াতে আকৌ পৰিৱৰ্তন কৰিলে বুজিছে নাই এনেকৈ আমাৰ কি হয় তাৰমানে এই প্ৰিজমৰ মাজেৰে যেতিয়া পোহৰ ৰশ্মি যেতিয়া যাব এই হিচাপে তাৰমানে কি হ'ব বেকা হৈ তাৰমানে কি হ'ব পোহৰ ৰশ্মিখিনি ওলাই যাব তেতিয়া আমি প্ৰথমে পালো যে এইটো যদি আমাৰ কি হয় অবিলম্ব যদি হয় এন ডেশ আৰু এইটো আমাৰ কি হ'ব পোহৰ ৰশ্মিখিনি ইয়াতে গৈছে এইটো যদি আমি কওঁ পি এছ ক'লোঁ এইখিনি আমি যিটো মাধ্যমৰ যিটো সীমা যিটো বিন্দুত তাৰমানে এই দিশৰ পৰিৱৰ্তন কৰিছে সেই দিশটো আমি সেই বিন্দুটোক আমি কি ই বুলি ক'লোঁ আৰু এনেকৈ যায় আকৌ ইয়াতে আমি এইটো ধৰক এফ বুলি ক'লোঁ এইটো আমি পি এছ এইটো আমি ধৰি ল'লোঁ কিউ টি এনেকুৱা হ'ল এতিয়া কথা হ'ল বন্ধুসকল এনেকৈ এইটো হ'ল আমাৰ ৰশ্মি এই ৰশ্মিটো আমি কি ক'ব কাৰণ এইটো ইয়াতে আছিল আমাৰ প্ৰতিহৰিত ৰশ্মি সেই প্ৰতিহৰিত ৰশ্মি আকৌ কি হৈছে দিশৰ পৰিৱৰ্তন কৰি বেলেগ এটা মাধ্যমত সোমাই গৈছে এই পোহৰ ৰশ্মিটোকে কোৱা হয় আমাৰ কি নিৰ্গত ৰশ্মি বুলি ক'ব ইয়াতে কি ৰশ্মি নিৰ্গত ৰশ্মি ইয়াক কোৱা হ'ব আমাৰ নিৰ্গত ৰশ্মি আৰু যিখিনি পোহৰ ৰশ্মি আমাৰ প্ৰথম আমাৰ কি হ'ব আমাৰ উৎসৰ পৰা আহি ইয়াতে আমাৰ সোমাব ইয়াতে পৰিব সেই ৰশ্মিখিনি কি বুলি কোৱা হয় আমাৰ তাৰ এই পি এছটো হ'ব আমাৰ তেতিয়াহ'লে আপতিত ৰশ্মি এইটো আপোনালোকে জানে আগতে আলোচনা কৰা হৈছে আপতিত ৰশ্মি ইয়াক কোৱা হ'ব আমাৰ আপতিত ৰশ্মি আৰু এই যিটো বিন্দুত পৰিলে সেই বিন্দুটো এইটো হ'ল আমাৰ কি আছে আচলতে লম্ব আছে ইয়াত আমাৰ সেইটো কি বুলি কোৱা হ'ব অভিলম্ব কি বুলি কোৱা হৈছে এইটো অভিলম্ব এতিয়া কথাটো হ'ল যিখিনি ৰশ্মি আমাক গুচি যায় দিশৰ পৰিৱৰ্তন কৰি তাক কি বুলি কোৱা হয় এইখিনি কোৱা হ'ব আমাৰ প্ৰতিহৰিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি মনত ৰাখিব এইটো হ'ব আমাৰ প্ৰতিহৰিত ৰশ্মি তাৰমানে এই ই এফটো এতিয়া কথা হ'ল এই ইয়াতে আমাৰ কি হৈছে কোন গঠন হৈছে কাৰ লগত অভিলম্ব আৰু আপতিত ৰশ্মিৰ লগত অভিলম্ব আৰু আপতিত ৰশ্মিৰ লগত যদি কোণ গঠন হয় তাহলে সেই কোণটোক কি বুলি কোৱা হয় ইনসিডেন্ট এংগেল বুলি কয় ইংৰাজীত যাক আমি অসমীয়াত কি কম আপতন কোণ এটা আমাৰ আপতন কোণ হল কিয় আপতন কোণ হল যে আপতিত ৰশ্মি অভিলম্ব লগত কৰিছে ঠিক একেদৰে এইটো হল আমাৰ প্ৰতিহৰিত ৰশ্মি ইয়াৰ লগত যেটো কোণ কৰিছে এটো কোৱা হ'ব ৰিফ্ৰেক্টেড ৰে নাইবা আমাৰ অসমীয়াত কি বুলি ক'ব প্ৰতিহৰিত ৰশ্মি অভিলম্ব লগত কৰা কোণটো কোৱা হয় প্ৰতিহৰিত কোণ এটো কি বুলি কোৱা হ'ব প্ৰতিহৰিত কোণ বুলি কোৱা হ'ব এতিয়া আমাৰ এই প্ৰতিহৰিত ৰশ্মি আকৌ এইফালে কি হৈছে ই দিশৰ পৰিৱৰ্তন কৰি গুচি গৈছে হেকাৰণে ইয়াক আমি কি বুলি কোৱা হৈছে নিৰ্গত ৰশ্মি এই নিৰ্গত ৰশ্মি আৰু অভিলম্ব লগত কৰা কোণ এটো কোৱা হয় আমাৰ নিৰ্গত কোণ বা আমাৰ ইংৰাজীত কোৱা ইমাৰ্জেন্ট এংগেল হেকাৰণে ই বুলি বুজোৱা হ'ব এটো কোৱা হ'ব নিৰ্গত কোণ এটো হ'ব আমাৰ নিৰ্গত কোণ আৰু এটা কথা এই যেটো নিৰ্গত ৰশ্মি ইয়াক যদি আমি এইটো দিশত আমি যদি পিছফালে যদি এনেকৈ যদি বঢ়াই দিওঁ তে কি দেখা পালে এইফালে আমাৰ যেটো আপতিত ৰশ্মি তাক আমি বঢ়াই দিছো আৰু এইফালে আমাৰ নিৰ্গত ৰশ্মিক আমি কি কৰিলো বঢ়াই দিলো দিয়াৰ পিছত দেখা যায় যে হিয়তৰ মাজত এনেকৈ নিৰ্গত ৰশ্মি আপতিত নিৰ্গত ৰশ্মি আৰু আপতিত ৰশ্মি যেটো হয় অৰিজিনেল নহয় সেই ৰশ্মিটোৰ মাজত আমাৰ ইয়াতে দেখা যায় এটা কোণ হৈছে আৰু সেই কোণটো কি বুলি কোৱা হয় এংগল অফ ডেভিয়েশন সেই কোণটো আমাৰ কি বুলি কোৱা হ'ব এংগল অফ ডেভিয়েশন যাক আমাৰ বিচ্যুতি কোণ বুলি কোৱা হয় বিচ্যুতি কোণ কি কোণ বুলি কোৱা হ'ব ইয়াক আমাৰ বিচ্যুতি কোণ বুলি কোৱা হ'ব এনেকৈ আমাৰ দেখা যায় যে প্ৰিজমৰ মাজেৰে যেতিয়া পোহৰৰ প্ৰতিহৰণ হয়
তেতিয়া আমাৰ এনেকুৱা ঘটনাটো আমি দেখিবলৈ পাওঁ। প্ৰিজম হ'ল আমাৰ কাচেৰে তৈয়াৰী বস্তু, যাৰ কি হয় দুটা ত্ৰিভুজ আকাৰৰ পিঠি থাকিব, সাৰফেস থাকিব, আৰু তিনিটাই কি থাকিব আয়তাকাৰ সাৰফেস পিঠি থাকে বা তল থাকে। গতিকে ইয়াৰ মাজেদি যেতিয়া পোহৰ যায় প্ৰথমতে আমাৰ এনেকৈ দিশৰ পৰিৱৰ্তন কৰিব, আকৌ যায় সেইটো কি হ'ব দিশৰ পৰিৱৰ্তন কৰি যাব, সেইটো আমাৰ নিৰ্গত ৰশ্মি বুলি কোৱা হ'ব। গতিকে এনেকৈ আমাক দেখা যায় যে আমাৰ প্ৰিজমৰ মাজেৰে যেতিয়া পোহৰ ৰশ্মি কি হয় প্ৰতিফলিত হয়, তেতিয়াহ'লে এইখিনি বস্তু আমি দেখিবলৈ এনেকুৱা হয়। তাৰমানে এতিয়া আহোঁ আমাৰ নেক্সট আমি আৰু এটা হেৰি যদি লওঁ টপিক, আৰু এটা বিষয় যদি ইয়াত আমি টানি আনো, যিটো কোৱা হ'ব আমাৰ সেই বিষয়টো আছিল আমাৰ যে কি যে কাচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ। কাচৰ প্ৰিজমৰ দ্বাৰা এইটো হ'ব আমাৰ কাচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ। যেটা আমাক কোৱা হয় কি বুলি কোৱা হ'ব dispersion of white light, dispersion of white light through dispersion of white light by a glass prism, by a glass, এটা আমাৰ গ্লাছৰ প্ৰিজম। ঠিক আছে, গতিকে ইয়াৰ মাজত আমাৰ কি হ'ব বগা পোহৰৰ আমাৰ বিচ্ছুৰণ। এটা আমি এইটো হ'ল আমাৰ ত্ৰিভুজ আকাৰৰ, এইটো হ'ল আমাৰ প্ৰিজম বুলি ক'লো। ঠিক আছে, এতিয়া কৈছে এই প্ৰিজমত আমাৰ বগা কাচৰ প্ৰিজমৰ দ্বাৰা এই প্ৰিজমত আমাৰ বগা পোহৰৰ বিচ্ছুৰণ। এতিয়া বিচ্ছুৰণ মানে কি কওকচোন? বিচ্ছুৰণ মানে কি? বিচ্ছুৰণ মানে হ'ল তাৰ অৰ্থটো হ'ব যে আমাৰ এই যিবিলাক যাৰ বিচ্ছুৰণৰ কথাই কোৱা হয়, সেই বস্তুটোত যিমানবিলাক উপাংশবিলাক থাকিব, সেই উপাদানবিলাকক আমি ভাঙি ভাঙি পৃথক পৃথক কৰাটোকে এটা বিচ্ছুৰণ বুলি কোৱা হয়। সেই যাৰ বিচ্ছুৰণ বুলি কোৱা হ'ব, সেই বস্তুটো আমাৰ কি কি বস্তু আছে, সেইকেইটা যদি আমি পৃথক পৃথক যদি আমি কৰি দেখাব পাৰোঁ, পৃথক পৃথক কৰাটোকে আমাৰ কি হ'ব তাৰ বিচ্ছুৰণ বুলি কোৱা হ'ব। কিন্তু ইয়াত আমাৰ কাৰ বিচ্ছুৰণ বুলি কৈছে? বগা পোহৰৰ। এতিয়া বগা পোহৰৰ বিচ্ছুৰণ বুলি ক'লে বগা পোহৰত কি কি উপাদান আছে? আমিতো বগা পোহৰ বুলিয়ে জানোনে নাই? হয়, জানিলেও কি হ'ব ইয়াত আমাৰ কি আছে কিছুমান উপাংশ আছে, আমাৰ কিছুমান উপাদান আছে। যেনেকৈ এই বগা পোহৰটো আমাৰ এটা পোহৰ, এনে দেখাত আমাৰ এটা পোহৰ, কিন্তু ইয়াত আমাৰ কেইবাটাও পোহৰ কি হৈ থাকে, পোহৰৰ কেইবাটাও ৰং। বগা পোহৰ এটা ৰং, এই বগা পোহৰত কেইবাটাও ৰং আমাৰ কি হয় লগ লাগি আমাৰ এই বগা পোহৰ দিয়ে। আৰু তাতে আমাৰ কিমানটা ৰং আছে নিশ্চয় আপোনালোকে জানে, 7টা ৰং আছে, হয়নে নাই? তাতে কিমানটা ৰং আছে? 7টা ৰং আছে। যদি এই 7টা ৰঙে যদি থাকে, উপাদান যদি থাকে, এই 7টা উপাদানক যেতিয়া আমি কি কৰিম এটা এটাকৈ ভাগ ভাগ কৰি বিচ্ছুৰিত যদি কৰোঁ, আমি যদি তাক পৃথক পৃথক যদি দেখুওৱা হয়, তেতিয়া আমি কোৱা হ'ব তাক ভাগ কৰা হয়, তে সেইটো হ'ব আমাৰ বিচ্ছুৰণ। কাৰ বিচ্ছুৰণ? তেতিয়া সেইটো বগা পোহৰৰ বিচ্ছুৰণ। চাওঁ সেইটো আমি কেনেকৈ কৰিব পাৰোঁ। এতিয়া আমাৰ কথা হ'ল যে এইটো আমি কি লৈছোঁ প্ৰিজমৰ কথাই কোৱা হৈছে, এনেকৈ প্ৰিজম। আৰু এই প্ৰিজমত যেতিয়া পোহৰ ৰশ্মি আহিব তেতিয়াহ'লে কি হ'ব, সি দিশৰ পৰিৱৰ্তন কৰি এনেকৈ গুচি যায়, এনেকৈ দিশৰ পৰিৱৰ্তন কৰি গুচি যাব, নিশ্চয় যাব। এতিয়া কথাটো হ'ল এই দিশৰ পৰিৱৰ্তন কৰোঁতেই আমাৰ কি দেখা যায়, অলপ আমাৰ কিছু কথা আহি যায়। কি কথা আহি যাব যে এই যেহেতু আমাৰ বগা পোহৰত আমাৰ কেইটা আছে, 7টা ৰং আছে। 7টা ৰঙত এই যিবিলাক আমাৰ তৰংগ দৈৰ্ঘ্য যিটো থাকে, পোহৰবিলাক যেতিয়া এনেকৈ আমাৰ কি তৰংগ হিচাপে যেতিয়া আহে,
এই সাতোটা পোহৰৰ আমাৰ কি হয় এই যেটো ওয়েভ লেন্থ বুলি কয় তৰংগ দৈৰ্ঘ্য এই তৰংগ দৈৰ্ঘ্য কিন্তু একে নহয় কি হয় তেতিয়াহলে কিছুমানৰ কম হয় কিছুমানৰ বেছি হয় এনেকুৱা দেখা যায় তেতিয়াহলে সবতকৈ কম কাৰ জানে নে সবতকৈ কম হল আমাৰ যেটা আমাৰ এই ভায়োলেট কালাৰৰ যেটো থাকে যে ঘন নীলা কালাৰৰ যেটো ইয়াৰ আমাৰ কি হয় তাৰমানে এই সবতকৈ আমাৰ কি থাকে কম থাকে আৰু সবতকৈ বেছি তৰংগ দৈৰ্ঘ্য কাৰ থাকে জানে নে এটো হল আমাৰ কাৰ থাকে সবতকৈ বেছি থাকে আমাৰ এই ৰঙা কালাৰৰ যেটো আমাৰ পোহৰৰ অংশ থাকে সেই ৰঙা পোহৰত মানে কি হয় তৰংগ দৈৰ্ঘ্য সবতকৈ আমাৰ বেছি থাকে সেই হিচাপত যদি আমাৰ দেখা যায় তেতিয়াহলে আমাৰ কি হ'ব আৰু এটা কথা যাৰ পোহৰৰ যেটো ৰঙৰ তাৰমানে এই তৰংগ দৈৰ্ঘ্যটো বেছিকে থাকে হি তাৰমানে কমকে তাৰমানে কি হয় বেকা হয় আৰু যাৰ তৰংগ দৈৰ্ঘ্যটো কি হয় কম থাকে হি বেছিকে বেকা হয় বেছি কোণত তাৰমানে বেকা হৈ গুছি যায় গতিকে ইয়াতে যেটো আমাৰ তৰংগ দৈৰ্ঘ্যৰ পাৰ্থক্য হল আৰু তৰংগ দৈৰ্ঘ্যৰ পাৰ্থক্য হলে কি হয় তাৰ দিশৰ মানে বেকা হোৱাৰ দিশৰ পৰিৱৰ্তন হোৱাৰ পৰিমাণ কোণৰ পৰিমাণৰ কি হল আমাৰ বেলেগ বেলেগ হল যদি বেলেগ বেলেগ হয় কি হ'ব ধৰক এইটা আমাৰ কি হৈছে ৰঙা ৰঙৰ পোহৰটো গৈছে হয়নে আকৌ ই এনেকে ধৰ ওলাই গল তাৰ পিছত আমাৰ ৰঙাৰ পিছত আমাৰ কি হ'ব কমলা ৰং আহিল তাৰ পোহৰৰ তাৰ কি হ'ব তৰংগ দৈৰ্ঘ্যটো আৰু অলপ কি হয় ইয়াতকৈ কম সেইকাৰণে অকনমান বেছিকে হি বেকা হল বেকা হয় আকৌ ই এনেকে গুছি যাব হয়নে নাই তাৰ পিছত ধৰক আপুনি কি কৰিলে ইয়াতে হালধীয়া আহি ইয়াৰ তৰংগ দৈৰ্ঘ্য ইয়াতকৈ আৰু কম সেইকাৰণে হি আৰু অকনমান বেকা হৈছে ই আৰু এনেকে বেকা হ'ব তাৰ পিছত ধৰক ইয়াতে আমাৰ কি আহিল গ্ৰীন আহিল গ্ৰীন মানে হেউজিয়া আহিল ইয়াৰ তৰংগ দৈৰ্ঘ্যটো আৰু কম হি আৰু অলপ বেকা হ'ব হয়নে আচ্ছা তাৰ পিছত ধৰক আমাৰ নীলা আহিল আৰু বেকা হ'ব তাৰ পিছত আমাৰ বেঙুনীয়া আহিলে আৰু এনেকে তাৰমানে কি হ'ব এনেকে আমাৰ দেখা যায় যে সিহঁতৰ কি আছে যেহেতু আমাৰ সেই পোহৰ ৰশ্মিৰ আমাৰ সাতোটা ৰং আছে আৰু সাতোটা ৰঙৰে তৰংগ দৈৰ্ঘ্য বিলাকৰ কি হয় আমাৰ পাৰ্থক্য আছে কম বেছি থাকাৰ কাৰণে আমাৰ কি হয় আৰু কম বেছি থাকিলেই নহব যেহেতু কম বেছি থাকাৰ কাৰণে সিহঁতৰ কি হয় যেতিয়া পোহৰ ৰশ্মিবিলাক সোমাই যাতে সিহঁতৰ কি হয় কোণৰ পৰিমাণটো কি হয় কম বেছি হৈ যায় সেই কাৰণে সিহঁতে কি হয় এনেকে বেছি কম বেছিকে বেকা হৈ তাৰমানে গুছি যায় এটা কম বেছি ইয়াৰ ৰাস্তাটো এনেকুৱা হল ইয়াৰ পাতটো এনেকুৱা হল ইয়াৰ পাত এনেকুৱা হল বেলেগ বেলেগ পাত হৈ গল না নাই গতিকে এনেকে বেলেগ বেলেগ পাতে দি আহি যেতিয়া আমাৰ চকুত পৰিব তেতিয়া আমি কি কৰিম ইয়াক এটা কালাৰ দেখা পাম স্পষ্টকে ইয়াৰ এটা কালাৰ দেখা পাম ইয়াৰ এটা কালাৰ দেখা পাম ইয়াৰ ৰং দেখা পাম এনেকে আমি কি হয় দেখা যায় যে আমি ইয়াত আমি বেলেগ বেলেগ ৰং আমি কি কৰিব পাৰো দেখা পাওঁ এনেকে যদি একেটা বগা ৰঙৰ পৰাই যদি এনেকে হাতোটা যদি বেলেগ বেলেগ উপাংশ থাকে সেইকেটা যদি আমি পৃথক পৃথক যদি কৰা হয় পৃথক পৃথক কৰাটোকে আমাৰ কি বুলি ক'ব এই পোহৰৰ ৰঙৰ বিচ্ছুৰণ হোৱা বুলি ক'ব আৰু হেতু কাৰ দ্বাৰা কৰা হৈছে ইয়াত আমাৰ প্ৰিজম আৰু এটা কথা হ'ব এই যেটো আমাৰ বিচ্ছুৰণ হল প্ৰিজমত এইটো কথা আপোনালোকে নাভাবিব যে এই বিচ্ছুৰণখিনি খালি পোহৰৰ বিচ্ছুৰণ অকল প্ৰিজমতেই হয় হেতু নহয় বেলেগ কৰবাতো হ'ব পাৰে এইবিলাক আমাৰ যে পানীৰ ড্ৰপ ওৱাটাৰ টোপাল বা পানীৰ টোপালতো হ'ব পাৰে হয়নে নাই নাইবা ডাৱৰতো আমাৰ দেখা যায় হ'ব পাৰে য'ত নেকি আমি কি ৰামধেনু দেখা পাওঁ হা এনেকা আমাৰ কি হয় বেলেগ বেলেগ পৰিস্থিতিত বেলেগ বেলেগ জায়গাতো হ'ব পাৰে এটা কাছৰ স্কেল যদি আমাৰ চকুত যদি আমি এনেকে লওঁ তেতিয়াহ'লে আমি দেখা যায় এনেকে বেলেগ বেলেগ কালাৰ আমি দেখিবলৈ পাওঁ গতিকে এইটো কথা খাটাং যে এই পোহৰত আমাৰ কি হয় সাতোটা ৰং থাকে আৰু সেই সাতোটা ৰংবিলাক আমি যেতিয়া পৃথক পৃথক কৰি আমি দেখুৱা হ'ব তাক আমাৰ কি বুলি কোৱা হ'ব পোহৰৰ বিচ্ছুৰণ হোৱা বুলি কোৱা হ'ব আৰু এই সাতোটা ৰং কিয় হেৰি হয় যে ইহঁতৰ যেহেতু আমাৰ তৰংগ দৈৰ্ঘ্যৰ পাৰ্থক্য হয় যাৰ কাৰণে সিহঁতৰ কি হয় এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ সোমাই যাওঁতে সিহঁতৰ কি হয় দিশৰ পৰিৱৰ্তনটো কম বেছিকে হয় কম বেছিকে হোৱাৰ ভাৱে কি হয় সিহঁতৰ আমাৰ কি হয় পৃথক পৃথক পথেদি এনেকে ওলাই আহে আমাৰ যেতিয়া চকুত পৰে তেতিয়া আমি এনেকে হাতোটা বেলেগ বেলেগ ৰং দেখা পাওঁ আৰু এইটো কথা নহয় যে এইটো খালি অকল প্ৰিজমতেই হয় বুজি পালে গতিকে এনেকুৱা যেটো
আমাৰ সাতোটা ৰঙৰ পৃথক হোৱাটোকে বিচ্ছুৰণ আৰু ইয়াক কি বুলি কোৱা হ'ব এই সাতোটা ৰং এনেকৈ পৃথক হৈ একেলগে যদি থাকে তাক আমাৰ কি বুলি কোৱা হয় বৰ্ণালী বুলি কোৱা হয় পোহৰৰ বৰ্ণালী গতিকে ৰামধেনুত যেতিয়া আমি সাতোটা ৰং দেখা পাওঁ সেইটো এটা পোহৰৰ বৰ্ণালী এতিয়া ধৰক ইয়াত আমাৰ কিন্তু এই ৰং এটা কি এটা সাজোনত থাকে প্ৰথমতে ধৰা এইটো ভি আই বি জি জি ৱাই অ আৰ এনেকুৱা থাকে কি হ'ব যেটো আমাৰ এইটো ভায়োলেট এইটো আমাৰ কি ইন্ডিগো এইটো আমাৰ কি ব্লু গ্ৰীন ইয়েলো অৰেঞ্জ ৰেড এইকেইটা কালাৰ আমাৰ দেখা যায় আৰু সেইকেইটা ধুনীয়াকৈ এটা সাজোনত থাকে ইয়াৰ পৰা যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে সবতকৈ তৰংগ দৈৰ্ঘ্য কাৰ বেছি কোনে কমকৈ তাৰমানে কি হৈছে কম এংগলত তাৰমানে কি হৈছে বেকা হৈছে তেতিয়াহ'লে দেখা যাব কম এংগলত বেকা হোৱাটো হ'ব আমাৰ ৰেড ৰঙা গতিকে ইয়াৰ তৰংগ দৈৰ্ঘ্য সবতকৈ বেছি সবতকৈ কম কাৰ ভায়োলেট ভায়োলেটৰ কি হৈছে তাৰমানে এই সবতকৈ কম হ'ল আমাৰ ভায়োলেট ভায়োলেটে সেইকাৰণে বেছিকৈ কি হৈছে তাৰমানে দিশৰ পৰিৱৰ্তন কৰিছে এইটো আমাৰ হ'ব পাৰে যে তৰংগ দৈৰ্ঘ্য কাৰ বেছি থাকে কাৰ কম থাকে সেইটো তাৰপিছত যদি আমি কওঁ যেটা আমাৰ স্যাৰ আইজাক নিউটন আছিল তেখেতৰ কথাটো আমি পাহৰি যাব নোৱাৰোঁ হয় না নাই তেখেতে এই কি কৰিছিল যে এটা আমাৰ পুনৰ সংযোজন কৰিছিল যে এই যে আমাৰ সাতোটা ৰং আমি যে পালো প্ৰিজমত এইকেইটা ৰং যদি আকৌ যদি আমি একলগ যদি কৰি দিওঁ তেতিয়া দেখা যায় যে আকৌ আমি কি পাব পাৰো এই বগা পোহৰ পাব পাৰো এটা আমাৰ কি কৰিলে স্যাৰ আইজাক নিউটন এটা আমাৰ দেখাই দিলে যেনেকে এইটো যদি আমি এনেকে যদি লওঁ এইটো অলপ তাড়াতাড়ি কৰি দিছো কাৰণ আমি অলপ সময়ত বহুত কথা ক'ব লাগে এইটো ধৰক এটা যদি আমাৰ দেখা যায় যে এনেকে আমাৰ পোহৰ ৰশ্মি গৈছিল ই আমাৰ এনেকে গ'ল এনেকে গৈছে হি আকৌ এনেকে গৈছে ই আকৌ এইটো যেতিয়া আমাৰ কি হ'ব এইটো প্ৰিজমত যেতিয়া সোমাব তেতিয়াহ'লে এইফালে আমাৰ কি নৰ্মেলটো এইফালে থাকিব এইফালে বেণ্ড হ'ব এইফালে থিকনেছ বেছি এইফালে এনেকে হ'ব আৰু ই এতিয়া এনেকে ওলাই যাব এনেকে যদি আমাৰ এটা যায় কি হ'ব এনেকে যাব এনেকে যায় এনেকে যাব এনেকে যদি দেয়া যায় এনেকে ইয়াৰ পৰা যেতিয়া যাব যিমান এংগলত বেণ্ড হৈছে ইমান এংগলত হয় লাষ্টত এইটো আমাৰ কি হ'ব এইটো হ'ব আমাৰ বগা পোহৰ এইটো হ'ব আমাৰ বগা পোহৰ এইটো বগা পোহৰ হৈ ওলাই যাব তাৰমানে এইটো কোৱা হয় আমাৰ কি হয় যে পুনৰ সংযোজন এই বিচ্ছুৰণত এই সাতোটা ৰঙক আমি কি কৰিব পাৰো এনেকে পুনৰ সংযোজন কৰিব পাৰো এর উপরটো দিল আমি রেড তার পিছতো দিল এটু ভায়োলেট এটু হল ভায়োলেট এটু রেড আমি এনেকে দি লাস্টত আমি কি পালো হোয়াইট লাইট গতি এইটো আমাৰ কি হয় পোহৰৰ কি বুলি কব এটু পুনৰ সংযোজন বিচ্ছুৰণ আমাৰ পৰা আমি কি পাম পুনৰ সংযোজন আমি পাম ঠিক আছে এনেকুৱাও দেখা যায় তাৰমানে এতিয়া যদি আমি এই সাতটা ৰং যে কৰবাত যদি আমি একলগ কৰি যদি দিও দিয়াৰ পিছত আমি কি পাম তাৰে পৰা আমি কি পাম একে আকৌ হে বগা ৰং হে আমি পাম গতি আমি পৃথিৱীখনৰ কিমান ৰং আছে আমি হিসাব কৰিব নোৱাৰা আমি কৰবাত যদি ৰং কিনিবলৈ যাও কিমানটা ৰং দিয়ে হেতু কৰ পৰা আহে এই সাতটা ৰঙে আমাৰ কি কৰে এটা আনটোৰ লগত মিক্স কৰিলে বেলেগ এটা কালাৰ এটা আনটোৰ লগত হেই মিক্সটো আৰু এটাৰ লগত মিক্স কৰিলে বেলেগ কালাৰ এনেকৈ কৰি কৰি আমি কি কৰিব পাৰো আমি বিভিন্ন ধৰণৰ ৰং আমি বনাব পাৰো আৰু কিন্তু এই সাতটা ৰং যদি আমি লগ লগাই দিও তেতিয়াহলে আমি আকৌ কি পাম হেতু আমি কিন্তু এই বগা ৰঙে পাম তাৰপিছত আৰু এটা খুব দৰকাৰী বস্তু যেটো কোৱা হয় আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন এটা আমাৰ লাগিব আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন যেটো কোৱা হয় টোটাল
ইন্টারনেল রিফ্লেকশন টোটেল ইন্টারনেল রিফ্লেকশন বুলি কোৱা হয় এটা আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন যাক টোটেল ইন্টাৰনেল রিফ্লেকশন বুলি ক'ব পাৰি কোৱা হয় এইটো আৰু কি বস্তু কাৰণ এই বস্তুটো আমাৰ কি হ'ব আমাৰ লাগিব যে এই আমাৰ যেটো ৰামধেনু ৰং যেটা ৰামধেনু যেটো হয় এই ৰামধেনুটো আমাৰ কিহৰ কাৰণে হয় ইয়াৰ কাৰণে হয় সেইকাৰণে এইটো আমি অলপ আলোচনা কৰিছো ধৰি লওক এইটো আমি এটা দুটা মাধ্যমৰ সীমা এইফালে আমাৰ ঘন মাধ্যম আৰু এইফালে আমাৰ পাতল মাধ্যম ধৰি ললো এইটো বায়ু এইফালে আমি ললো কাচ ইয়াত আমি কি কৰিলো এটা এনেকে আমি এটা সোর্স ললো তাৰ পোহৰ টৰ্চ ললো গতিকে টৰ্চ এনেকে চাৰিওফালে এনেকে কি হ'ব পোহৰ দিব নে নাই ধৰক এইটো আমাৰ এনেকে কি হ'ল এইটো আমাৰ লম্বভাৱে পৰিছে সিধা পৰিছে হি সিধাই গুচি যাব আৰু এইটো ধৰক এনেকা আহিছে ই এনেকে গল হি এনেকে গৈছে ই এনেকে গৈছে তেতিয়াহ'লে এইটো যে আমি অবিলম্ব যদি টানো এইটো অবিলম্ব এইটো অবিলম্ব এইটো অবিলম্ব বুজিছে এইটো দিক এনেকুৱা আছিল ই অলপ এনেকে যাব ইয়াৰ দিকটো এনেকুৱা আছিল ই আৰু এনেকে যাব ইয়াৰ দিকটো আমাৰ এনেকুৱা আছিল হি আৰু এনেকে যাব ইয়াৰ দিকটো আমাৰ কি আছিল এনেকুৱা আছিল হি আৰু এনেকে যাব তেল কি হ'ব দুটা মাধ্যমৰ মাজেৰে পাৰ হৈ যাব তেল এইটো এটা পোহৰ ৰশ্মি ই যদি এনেকে যদি পৰে তাৰ পোহৰটো চাৰিওফালে যাব না তেতিয়ালে কি হ'ব ই কিনেকে যাব ই তো এনেকে বাউন্ডাৰীৰ মাজেদি গলে ই তো আৰু কি হ'ব আৰু বিচ্যুতি হ'ব আৰু দিশৰ পৰিৱৰ্তন কৰিব তেতিয়া হি কি কৰিব এনেকা আহিব তাৰ মানে ইয়াতে কি হল দেখা পাইছে নে ইয়াতে দেখা গল ইয়াতে পোহৰ ৰশ্মিটো আমাৰ কি হৈছে এনেকে যায় ই আকৌ এনেকে কি হল আৰে ঘূৰি আহিল দেখোন পোহৰটো ঘূৰি আহা বুলি ক'লে ক'ব লাগিব এতিয়া যদি ঘূৰি যদি আহিল এটা অংশ আমাৰ কি হয় এনেকে ঘূৰি আহিছে ঘূৰি আহা মানে কি হেতু আমাৰ কি প্ৰতিফলন হল প্ৰতিহৰণটো হোৱা নাই প্ৰতিহৰণ এইকিটাহে হৈছে দিশৰ পৰিৱৰ্তন কৰি এনেকে গুচি গৈছে এটো প্ৰতিহৰণ হৈছে কিন্তু এটা আমাৰ কি হল প্ৰতিফলন হৈছে আৰু প্ৰতিফলনটো কেনেকে হয় ইয়াতে সব এনেকে যিটো হাৰত আপোনাৰ এই যিটো আমাৰ কি বুলি কয় আপতন কোণটো বঢ়াই গৈ থাকিব সেই হাৰত আমাৰ এই প্ৰতিহৰিত কোণ মান বাঢ়ি গৈ থাকে এনেকে গৈ এটা সময়ত দেখা পালে যে এই এটা প্ৰতি আপতন কোণ কিবা এটা মানৰ কাৰণে কি হল এই প্ৰতিহৰণ কোণ যেতিয়া বাউন্ডাৰীৰ মাজে যাব এই কোণটো আমাৰ কি হ'ব 90 ডিগ্ৰী হৈছে নিশ্চয় 90 ডিগ্ৰী হৈছে যদি এই 90 ডিগ্ৰী হোৱাৰ কাৰণে এই যিটো আমাৰ কি আছিল আপতন কোণ আছিল আই ইয়াৰ মানটো আমাৰ কিমান হৈছে নিশ্চয় 90 সৰু হ'ব কম হলে কিমান হ'ব 80 হ'ব বা 75 বা 70 হওক হয় না বা কিবা এটা তো হৈছে যিটো কোণৰ বাবে আপতন কোণ যিমানৰ মানৰ বাবে যি মানৰ বাবে আপতন কোণ যি মানৰ বাবে প্ৰতিহৰিত কোণৰ মান 90 ডিগ্ৰী হয় সেই কোণটোকে কি বুলি ক'ব ইয়াৰ 90 ডিগ্ৰী হলে এই কোণটোক কি বুলি কোৱা হ'ব আমাৰ সংকট কোণ বুলি কোৱা হ'ব থিতা সি এটা আমাৰ কি বুলি কয় সি সংকট কোণ এই কোণটো হ'ব তেতিয়া ক্রিটিক্যাল এঙ্গেল তানে সংকট কোণ ইয়াক কোৱা হ'ব আমাৰ সংকট কোণ কাক কয় যে যেতিয়া আমাৰ পোহৰ ৰশ্মি ঘন মাধ্যমৰ পৰা পাতল মাধ্যমত সোমায় তেতিয়ালে আপতন কোণ যি কোণৰ মানৰ বাবে আপতন কোণ যিমানৰ বাবে প্ৰতিহৰিত কোণৰ মান কি হয় 90 ডিগ্ৰী হয় সেই আপতন কোণটো কি বুলি কোৱা হয় প্ৰতিহৰিত সংকট কোণ বুলি কোৱা হয় ইয়াক আমাৰ কি বুলি কোৱা হ'ব সংকট কোণ বা ক্রিটিক্যাল এঙ্গেল বুলি কোৱা হ'ব এতিয়া যেতিয়া এইটো আৰু এই আপতন কোণটো আৰু বাঢ়ি গল তাৰমানে এই সংকট কোণতকৈ এই আপতন কোণটো কি হৈছে গ্ৰেটাৰ হৈছে আৰু বাঢ়ি গৈছে যেতিয়া এই সংকট কোণতকৈ যদি আমাৰ এই আপতন কোণৰ মান যেতিয়া বাঢ়ি যায় তেতিয়ালে দেখা যায় কি পোহৰ ৰশ্মিটোৱে সেই
এই পোহৰ ৰশ্মিটো আমাৰ কি হয় প্ৰতিসৰণ নহয় সি আগৰ মাধ্যমলৈ ঘূৰি আহে তাৰমানে প্ৰতিফলন হয় গতিকে এই প্ৰতিফলনটো আমাক কি বুলি কোৱা হয় এনেকুৱা প্ৰতিফলনকে আমাক কোৱা হয় আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন আভ্যন্তৰীণ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন আৰু এটা আভ্যন্তৰীণ কিয় কৈছে যে একেটা মাধ্যমতে এই পৰিঘটনাটো কি হ'ল আমাৰ সম্পূৰ্ণ হ'ল সেইকাৰণে আভ্যন্তৰীণ হ'ল পূৰ্ণ মানে যিমানখিনি ৰে ইয়াতে আমাৰ গৈছে গোটেইখিনি ৰে আমাৰ সেইফালে যোৱা নাই গুচি আহিছে প্ৰতিফলন হয় গোটেইখিনি কাৰণ এইটো যেহেতু আমাৰ স্বচ্ছ মাধ্যম যেহেতু হয় তাতে পোহৰ ৰশ্মি এবজৰ্বটো নহয় গতিকে আমাৰ শোষণ নহয় গোটেইখিনি ঘূৰি অহাৰ কাৰণে ইয়াক আমাৰ কি বুলি কয় পূৰ্ণ বুলি কয় আৰু এই ৰশ্মিটো আমাৰ প্ৰতিসৰণ হোৱা নাই কি হৈছে ঘূৰি আহিছে তাৰমানে প্ৰতিফলন হৈছে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন এই আছিল আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন আৰু এই আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হ'বলৈ যাওঁতে দুটা কণ্ডিশ্যন হ'ব লাগিব দুটা কণ্ডিশ্যন ছেটিছফাই কৰিবই লাগিব নহ'লে নহয় তাৰ এটা আছিল এই পোহৰ ৰশ্মিটো আমাৰ কি হ'ব লাগিব ঘন মাধ্যম এইফালে আছিল ঘনতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমৰ পৰা লঘু মাধ্যমত যাব লাগিব বা সোমাব লাগিব এইটো এটা হল কথা এটা কণ্ডিশ্যন দ্বিতীয় কণ্ডিশ্যন আছিল এইটো যে এই আভ্যন্তৰীণ প্ৰতিফলন কেতিয়া হ'ব যেতিয়া হ'ব তেতিয়া কি হ'ব লাগিব এই যিটো আমাৰ সংকট কোণ আছে এই আপতন কোণৰ মান সংকট কোণতকৈ ডাঙৰ হ'ব লাগিব আপতন কোণৰ মান সংকট কোণতকৈ ডাঙৰ হ'ব লাগিব আপতন কোণৰ মান কি হ'ব সংকট কোণতকৈ ডাঙৰ হ'ব লাগিব এই দুটা আছিল আমাৰ কি হ'ব আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ কণ্ডিশ্যন এতিয়া আহোঁ আমি যে আমাৰ এই যিটো ৰেইনবো যিটো আমাৰ কি বুলি কোৱা হয় এই ৰেইনবোটো আমাৰ ৰামধেনু আমি দেখা পাওঁ ৰামধেনু দেখা পালে আমাৰ কি আনন্দ লাগে আমি হয়তো কাষৰ মানুহবিলাকক দেখাই দিওঁ তেতিয়া যে কি ধুনীয়া ৰামধেনু দেখা ওলাইছে চোৱা এই ৰামধেনু হয় না নাই গতিকে এই ৰামধেনুটো আমাৰ কি কেনেকৈ আমাৰ গঠন হয় এটা আমি কৈছোঁ ধৰি লওক এইটো আমাৰ কি আছিল ৱাটাৰ পানীৰ টোপাল আছিল আৰু ইয়াত আমাৰ এই পানীৰ টোপালবিলাকে আমাৰ কিহৰ কাম কৰিব পানীৰ টোপালবিলাকে আমাৰ ইয়াতে এতিয়া এই প্ৰিজমৰ কাম কৰিব যেটা আমি প্ৰিজমৰ কথা কৈছোঁ প্ৰিজমত আমাৰ কি হয় বগা পোহৰৰ বিচ্ছুৰণ হয় তাৰ ৰঙৰ উপাংশবিলাক কি ভাগ পৃথক হয় গতিকে ই যদি প্ৰিজমৰ কাম কৰে তেতিয়া সেই কামটো কৰিব লাগিব ধৰক ইয়াৰ পৰা আমাৰ কি হৈছে সূৰ্য পোহৰ আহিছে সূৰ্য পোহৰ আহি কি হ'ব ইয়াতে আমাৰ পৰিব এনেকৈ আহিছে এনেকৈ আহিব আৰু ইয়াতে আমাৰ আহি কি হ'ব যেহেতু আমাৰ ইয়াতে প্ৰিজম বিচ্ছিৰণ হ'ব ইয়াতে আমাৰ কি হ'ব বেলেগকৈ ভাগ হৈ আহিব তেতিয়া দেখা যাব যে ইয়াতে আমাৰ কি হ'ব এই ৰশ্মিটো ইয়াতে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হ'ব হয়তো আমাৰ কি হ'ব এনেকৈ আহিব ই হয়তো এনেকৈ আহিব ই এনেকৈ আহিব আহি আকৌ ই এনেকৈ আহিলে ইয়াত আমি অবজাৰ্ভাৰ ই আমাৰ এনেকৈ আহিব এনেকৈ আহিল এনেকৈ ইমান ফাক নহয় গতিকে এনেকৈ আমাৰ দেখা যায় যে ইয়াত আমাৰ দেখা গ'ল যে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হোৱাৰ ফলত মই গোটেইকেইটা দেখুওৱা নাই গতিকে এই পোহৰ ৰশ্মিবিলাক কি হয় তাৰমানে দেখা যায় যে সিহঁতৰ বিভিন্ন উপাংশবিলাক কি হয় ভাগ হৈ যায় পৃথক হয় পৃথক হৈ যেতিয়া আমি অবজাৰ্ভাৰ নিৰীক্ষক
আমাৰ চকুত আহি যেতিয়া আমাক পৰিব পৃথক পৃথক ৰংবিলাক তেতিয়া আমি তাক কি বুলি ক'ম যে হোৱা আমাৰ ৰামধেনু গঠন হৈছে হেৱা আমাৰ কি বুলি কওঁ আমি ৰামধেনু মানে তাতে আমি সাতোটা পোহৰৰ ৰং আমি দেখিবলৈ পাম হেতু আমি কিহৰ জৰিয়তে দেখিবলৈ পাম আৰু কিয় হয় হেতু হয় আমাৰ কি হয় পোহৰৰ প্ৰতিহৰণৰ কাৰণে আৰু হেতু আমাৰ পোহৰৰ প্ৰতিহৰণৰ কাৰণে আমাৰ কি হয় আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন যেতিয়া হ'ব তেতিয়া আমি কি হ'ব এনেকৈ আমি ৰামধেনু আমাৰ গঠন হ'ব সূৰ্যৰ পৰা যেতিয়া পোহৰটো যাব যোৱাৰ পিছত ই যেটো আমাৰ পানীৰ যেটো আমাৰ টোপাল থাকিব পানীৰ টোপালবিলাকে আমাৰ কি কৰে একোটা প্ৰিজমৰ কাম যদি প্ৰিজমৰ কাম কৰে তেতিয়া কি হ'ব লাগিব হিয়তা এই উপাংশবিলাক আমাৰ দেখা যাব হিয়তক মানে তৰংগৰ দৈৰ্ঘ্য অনুযায়ী হিয়তৰ কি হ'ব বেকা বেকিটো অলপ কম বেছি হৈ যাব আৰু কম বেছি হৈ যেতিয়া আমাৰ কি হ'ব বেলেগ বেলেগ পথেদি এনেকৈ গতি কৰি যেতিয়া আমাৰ চকুত আহি পৰিব তেতিয়া আমি হেনেকৈ বেলেগ বেলেগ কালাৰহে আমি দেখা পাম আৰু বেলেগ বেলেগ কালাৰটো যেতিয়া আমাৰ একেলগে থাকিব তেতিয়া হেইটো আমি কি বুলি কওঁ ৰঙৰ তাৰমানে বৰ্ণালী বুলি কোৱা হ'ব আৰু সেই বৰ্ণালীটোক আমি তেতিয়া কম হোৱা আমাৰ ৰামধেনু গঠন হৈছে কি হ'ব তাৰমানে ৰামধেনু গঠন হ'ব আৰু ৰামধেনু কিয় হৈছে ই প্ৰিজমৰ কাম কৰিব লাগিব ই আমি আগতে পাইছো প্ৰিজমৰ কাম কৰে হি বগা পোহৰ ৰশ্মি সাতোটা ৰং কি কৰে তাৰমানে এই পৃথক পৃথকে আমাৰ ভিজিবল দেখা পোৱা কৰে দেখা পালে আৰু কিহৰ কাৰণে হয় হেতু তৰংগ দৈৰ্ঘ্যৰ পাৰ্থক্যৰ কাৰণে হয় হেতু আমি কৈছো আৰু তেতিয়া আমাৰ চকুত পৰিলে আমি কি কওঁ যে ইয়াত আমাৰ কি হৈছে ৰামধেনু গঠন হৈছে গতিকে আমি এইখিনি আজি ক্লাছটো আমি ইয়াতে আমি শেষ কৰিছো গতিকে যদি কোনোবাই আমাৰ এই ভিডিওটো নতুনকৈ হুমাইছে ভিডিওটো তেতিয়া নিশ্চয় আপোনালোকে কি কৰিব সাবস্ক্ৰাইব কৰি ল'ব আৰু পিছৰ ভিডিওবিলাক আপোনালোকে পাই থাকিব ইয়াত আপোনাৰ নিৰ্ভৰযোগ্য হিচাপে আপোনালোকে বিশ্বাস কৰি ল'ব পাৰে আমি গোটেইখিনি ক্লাছ আমি কি কৰিম বা কোৰ্সখিনি আমি এটা এটাকৈ আমি কমপ্লিট কৰি আছো ধন্যবাদ